हेलो नमस्कार मैं दीपशिखा और आपलोग সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ সম্পূৰ্ণ সুখী হৈ আছে আজি ৰাতিপুৱাতে শুই উঠি ঘৰ হৰামুছা কৰাৰ পাছত প্ৰথমতে মূৰ ধোৱা কামটোৱে কৰি ললো আজি এটা বিশেষ কামত ওলাই যাম গতিকে বহুত বেছি এক্সাইটেড হৈ আছো আশা কৰিছো আজি ব্লগটো চাই আপোনালোকৰ ভাল লাগিব যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব তাৰ লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে আশা কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি দীপশিখা ফেমিলি এজন পাৰ্মানেন্ট মেম্বাৰ হৈ পৰিব আৰু যেহেতু আজি ঘৰত পাহিও আছে প্ৰণব আছে সো আজি ভাবিছো অকমান স্পেশাল কিবা ব্ৰেকফাষ্ট বনাও নহলে ৰাতিপুৱা সদায় মই ভাততে লাগি যাও কিন্তু আজি নাই সো খৰধৰকে বনাও মই অলমান পাস্তা আছিলে মই এনেকে বইল কৰি থৈছিলো দিছানো পাস্তাটো মই আপোনালোকক আগতে দেখুৱাইছিলো নেকি খাবলৈ বহুত ভাল হয় আৰু লগতে বহুত কোমল হয় সো আজি এই পাস্তাটো বনাম মোৰ লেফটত চিকেন অলমান আছিলে তো তাৰ লগত মিক্স কৰি বনাম ৰাইস কুকাৰটো অলমান প্ৰিহিট কৰি ললো এতিয়া ইয়াতে মই টিম চিকেনটো Actually, chicken or curry to Makali Rati when I saw Pato about Capocarne. I have one month Hakikol here, Kiko Midi chicken pasta to get when I do Kapulu Halo, or Koman Pani dip just on Gorom Purilu that boiled quito disano pasta, Locote masala mane chili flakes, Aru Locote of 1 month pasta masala dip. Like a Kudiana can chicken on is or flavor does it, or just a 1 month creamy dish or Amar instant pasta ready. Yeah, just serve Plectum gourmet what I got her. So yeah, pahikane tu kare ji pasta banaise sa. Wow! Ye dekha. Soft sticks lo. Oh wow. Kenka se taste kori ko tu kane banaise specially mo. Poriye go. Normal days ot. Bhalo se. Aji mona sate kotha ase. Je aji mo ghorot na thaki mo kaam ta tulai jam tu khali hokaira digdar korba de. Ogol সবকে দিয়া হগল পনবে পাস্তা খাই মান ভাল নাপায় তথাপি আজি বলু খোৱাসু বন্ধ দিন দিহেতু তুমি খোৱা তাকে পাস্তা দি আহিলো খাবৰ কাৰণে মায়ে নাখালে আজি চিকেন পাস্তা আসলে যে সো মাই চিকেনটো নাখাই যেহেতু মাই নাখালে সো এইটো বস্তু বনালে হডে ম্যাক্সিমাম পাহি আৰু মহে খোৱা হয় বাৰু আজি দুপৰীয়া ভাত খাইছো মই বড়া লাগিব নোৱাৰি মায়ে বনাব কি বনায় কিন্তু মই ওলাই যাব লেবাৰা বিশেষ কামত লাষ্ট ব্লগটোতে মেবি দেখুৱাইছো নেকি জয়শ্ৰী বাউছৰ যে অলমান শিকি আছে এনেকে সিলাই বস্তু শিকি আছো So আজি হে জয়সিবা বুটিক খনত ইফালে আমাৰ টেইলাৰিংৰ কাম হৈ থাকে ইফালে বাৰ বুটিক খন থাকে মানে তাত আজি এটা ফটোশুট আছে তো তাৰ কাৰণে কৈছে বাই মা ধুনিয়া ধুনিয়া কাপোৰবোৰ বনাই জানে নে কাস্টমাইজ কাপোৰ আৰু প্ৰাইসটো একদম ৰিজনেবল দে পায় সো আজি মই ৰুটিনখন বেলেগ ধৰণৰ হ'ল ৰাতিপুৱা কৈছিলো নহয় আজি কাম এটা ওলাই যাম বুলি বিশেষ কাম এটো প্ৰথম ফটোশুট কৰিম তেনকে প্ৰফেশনালি মই কৰা নাই কোনোদিন ঘৰতটো কৰি থাকো বা এনেকা কোনোবা চিনাকি কোনোবাই কৰি দিয়ে এটা বেলেগ ধৰণৰ কথা কিন্তু কাবাৰ কাপোৰ বেলেগৰ কাপোৰ পিনি মই কৰা নাই সো এইটো মোৰ প্ৰথম হ'ব এক্সপেৰিয়েন্সটো প্ৰথম আপোনালোকৰ লগত সব শেয়াৰ কৰোঁ কাৰণে ভাবিছোঁ এইখিনি আপোনালোকৰ লগত শেয়াৰ কৰোঁ ইখিনি কাৰ পিন্ধিব গৈছোঁ জানেনে বা মই আপোনালোকৰ আগৰ ব্লগ এটাত কৈছিলোঁ যে মই এটা ডিজাইনিঙৰ কোৰ্চ এটা কৰি আছোঁ বুলি তো সেয়া বা ওনাৰ গৰাকী জয়শ্ৰী বা মই চিনাকি কৰি দিম বাৰু ইমান ধুনীয়া বুটিকখন আৰু আজি জানি মই অকণ সোনকালে ওলাইছোঁ যাতে আপোনালোকৰ বুটিকখন দেখুৱাব পাৰোঁ কিবা কিবি ধুনীয়া ধুনীয়া ড্ৰেছেছবোৰ দেখুৱাব পাৰোঁ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে আপোনালোকে দেখিলে পাগল হৈ যাব প্ৰথমবাৰ মোৰ দেখিটো তেনেকুৱাই লাগিছে সো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেই সো আজি মই আপোনালোকক সঁচাকৈ জানে বুটিকখন ইমানেই ধুনীয়া মই ইমান বুটিকত যোৱা ভিতৰত ছোৱালী নহয় জানেই আপোনালোকে কথাটো ইমানটো বুটিকত নাযাওঁ মই কিবা এটা লওঁ কিন্তু তাত গৈ দেখিছোঁ যে ডিজাইনাৰ ৱেৰছবোৰ কি ধুনীয়া ধুনীয়া থাকে তাতো ধুনীয়া ধুনীয়া মেখেলা চাদৰ পাবই তাৰপৰতে মেক্সিমাম কাষ্টমাইজ কৰা কাপোৰ পায় তাৰ পইণ্টছে জানে আপুনি গহনা গাঁথলি পাব কিবা কিবি ড্ৰেছেছ পাব অৰ্ডাৰ কৰিব পাৰে আপোনালোকে নিজৰ মতে আপোনালোকে ভাড়াটো নিব পাৰে বা বহুতখিনি অপশ্যন আছে সো দেখি আহিছোঁ কিন্তু মই কোনদিন তেনেকৈ সোমোৱা নাই কিন্তু আজি ভাবিছোঁ অপৰচুনিটিটো পাইছোঁ যেতিয়া আপোনালোকক ভালকৈ বুটিকখন এবাৰ দেখুৱামচোন দেই আপোনালোকে কমেণ্ট কৰিব ডিব্ৰুগড় যে মাজমজিয়াত ইমান ধুনীয়া এখন বুটিক আছে গম পোৱা নাছিলোঁ সো আজি দেখুৱাওঁ ৰ'ব মই তালৈকে গৈ আছোঁ আপোনালোকেও চাই দিব ভিডিঅ'টো তেতিয়া দেখিব এড্ৰেছটো বুলি ক'বলৈ গ'লে সেইফালে পায় চুকিডিঙি ফিল্ড চুকিডিঙি ফিল্ডৰ পৰা আপুনি এই চাৰিআলিটোৰ পৰা আহি এইখিনিতে পাব এই বিল্ডিংটো যে মহামায়া হোটেলখন তাৰ পৰা আহি এইখিনি আহি এইফালে যাব লাগিব ফালে গৈ থাকে এইখিনি আছে ইউনিচেক্স চেলুন এখনো আছে তো এইখিনি এয়া দেখিছে ওপৰত কাপোৰ লগি আছে যে এইখন আছে জয়শ্ৰী বুটিক তো এইফালে আপুনি চিং চাপৰিলৈ যাব পাৰিব আৰু সঁচাকৈ জানেনে ডিব্ৰুগড় মাজমজিয়াতে ইমান ধুনীয়া এখন বুটিক আছে ইমান ধুনীয়া ডিজাইনাৰ ড্ৰেছেছ পায় তাৰ লগতে আপোনালোকে মোক সুধি থাকে ন তুমি ব্লাউজ ক'ত চিলোৱা কিবা এনেকুৱা ক'ত চিলোৱা
সো জয়শ্ৰী বুটিকত আহিব পাৰে ডিজাইনাৰ বস্তু আছে দেখিছেনে ধুনীয়া ধুনীয়া ফ্ৰক এখন শাৰী হয় ৰেডিমেড হয় ৰেডি কৰি থৈ দিছে তেওঁ নিজে ব্লাউজ চিলাই ইয়াৰ লগতে আৰু এযোৰ মেখেলা চাদৰ দেখুৱাম দেই এইযোৰ একেবাৰে সিম্পল মেখেলা চাদৰ কিন্তু তাৰ দহিটো বেলেগ ধৰণে কৰিছে মানে ডিজাইনাৰ লুক এটা প্ৰতিটো ড্ৰেছতে আছে গতিকে আপুনি যদি নিজৰ কাপোৰ আছে তেতিয়াহ'লেতো ঠিকে আছে সেয়া লৈ আহিব পাৰে আদাৰৱাইজ ইয়াতো যদি আপোনালোকে নিজৰ কনচেপ্টটো কয় তেতিয়া কাষ্টমাইজ কৰি ল'ব পাৰে এইযোৰ মেখেলা চাদৰৰ ছেট হয় ব্লাউজটো একদম ইউনিকলি ডিজাইন কৰিছে ইয়াত মোৰ এনেকুৱা লাগিছে ন কুঞ্জু নলম নিচিনা লাগিছে এইযোৰ আকৌ সত্যানৃত্যৰ যিটো ড্ৰেছ থাকে সেইটো ইয়াত ধুনীয়াকৈ চিলাই থৈছে লেহেংগা শাৰী ড্ৰেছেছ ফ্ৰক গ্ৰাউন মানে আপোনাৰ অপশ্যনৰ শেষ নাই যেনেকুৱা বিচাৰে তেনেকুৱা কৰিব পাৰে আৰু মোক মেক্সিমাম টাইম আপোনালোকে সুধি থাকে ক'ত চিলোৱা গতিকে আপোনালোকক এটা ড্ৰেছ দিয়ে দিছোঁ জয়শ্ৰী বুটিকত আহিব পাৰে এইটো দেখিছে কি ধুনীয়া ফ্ৰক হয় ইয়াৰ যে ফটোশ্বুট কৰিলে কি ধুনীয়া লাগিব নহয়নে এইযোৰ আকৌ এইযোৰ লেহেংগা কাপোৰটো নিজে আনি পেলাই ডিজাইন কৰিছে আপোনালোকৰ যদি কিবা কাপোৰ থাকে তেনেকৈ লৈ আহিব পাৰে আৰু ইয়াত মই দেখুৱাবলৈ অপশ্যন শেষেই নহ'ব ইমানবোৰ আছে তথাপি মই যি এযোৰ মোৰ হাতত পৰিছে সেয়া দেখুৱাইছোঁ তাৰ বায়ে ইয়াত কাপোৰ ভাড়ালৈও দিয়ে আৰু ভাল কথাটো কি জানেনে অকল মহিলাসকল বা ছোৱালীৰ কাৰণে নহয় বয়জৰ কাৰণেও দিয়ে ব্লেজাৰ জেকেট কুৰ্তা এনেকুৱা ডিফাৰেণ্ট টাইপৰ বস্তু আছে আপোনালোকে ইয়াত ভাড়া নিব পাৰে এইবোৰ ধুনীয়া ধুনীয়া গ্ৰাউণ্ড আছে যিটো আপোনালোকে পিন্ধিবৰ কাৰণে নিব পাৰে বা ফটোশ্বুট কৰিবৰ কাৰণে মুঠতে ভাড়া দিয়া ডিজাইন কৰা তেওঁলোকৰ ডিজাইনাৰ কাপোৰ লোৱা সকলোবোৰ এভেইলেবল আছে এডিশ্যনেলি ইয়াত আমি গহনা পোৱা যায় কিন্তু এই গহনাবোৰ তেওঁলোকে তামত কৰা হয় কিন্তু হাই কোৱালিটিৰ তামত কৰিছে গতিকে আপোনালোকে পলিছ কৰিব পাৰে এই দুটা ড্ৰেছ দেখি মই অৰ্থনিৰ পৰা ৰৈ গৈছোঁ যেনে বাইদেউ ডিজাইন কৰি থৈ দিছে ইয়াত ধৰি লওক আপোনাৰ ট্ৰেডিশ্যনেল মেখেলা চাদৰৰ সৈতে বনোৱা গতিকে জয়শ্ৰী বুটিকখনৰ এটা থুলমূল আভাস আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এতিয়া যিটো প্ৰফেচনেল কামৰ কাৰণে আহিছোঁ সেইটো কৰিলোঁ মই আপোনাক কৈছিলোঁ যে মই শিকিব আহিছোঁ যে সেয়া মোৰ বাইদেউ হয় মোৰ বাইদেউ মই দেখুৱাওঁ ভালকৈ বাকী জয়শ্ৰীবা হাই কৈ দিয়ক হাই জয়শ্ৰীবা এয়া আছে অকণমানি ভণ্টিজনী ইমান ধুনীয়াকৈ মেকআপ কৰিছে কেনেকুৱা লাগিছে কমেণ্ট কৰিব হয়নে ডাইনা নামটো কি আছিলে ডাইনা ৰাজকোঁৱৰ আৰু এইফালে হেয়াৰ মেকআপটো ৰেডি হৈ গ'লগৈ ড্ৰেছটো পিছে এযোৰ মেখেলা চাদৰ পিন্ধিম বাছ তাই কিবা কিবি লাষ্টত কৰিছে নিজকে বৰ বেলেগ ধৰণৰ লাগিছে জানেনে কাৰণ কি এনেকুৱা ধৰণৰ হেভি মেকআপটো মই আজিলৈকে কৈ পৰা নাই আৰু এতিয়া ফাইনেলি বাৰ কাপোৰযোৰ পিন্ধিলোঁ এইযোৰ হৈছে এযোৰ কমপ্লিটলি জয়শ্ৰীবাই নিজেই ডিজাইন কৰা কাপোৰ নিজে এপ্লিক কৰিছে ডিজাইনটো মানে যিটো ৱৰ্ক আছে সেই ৱৰ্কটো নিজে কৰিছে ফ্লাৱাৰ ৱৰ্কটো মেচিনত কৰি সেই বস্তুটো এপ্লিক কৰি কাপোৰযোৰত ফিট কৰিছে এইযোৰ কাপোৰযোৰ কাঞ্জীপুৰম চিল্ক টাইপেই লাগিলে কাপোৰযোৰ বা ইয়াৰ যিটো জুৱেলাৰী আছিলে কাণৰ হয় সেই গোটেইখিনি জয়শ্ৰীবাৰ আপোনালোকে যদি নিজেই বিচাৰে এনেকৈ এপ্লিক কৰা বা ডিজাইনাৰ কাপোৰ লওঁ সেয়া ইয়াত কৰিব পাৰে প্লাছ আপুনি যদি বিচাৰে যে নিজৰ গহনা ইয়ালৈকে মেচিং কৰি লওঁ সেইটোও কৰিব পাৰে ভেৰাইটি অপশ্যন আছে ইয়াৰ লগতে আজি ফটোশ্বুটৰ অকণমান স্নেপশ্বট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই আচলতে ভাবিছিলোঁ ফটোখিনি পালে আপোনালোকৰ লগত ভালকৈ শ্বেয়াৰ কৰিম কিন্তু অকণমান দেৰি লাগিব যেন লাগিছে এই সকলোবোৰ কামৰ মাজতে জয়শ্ৰীবা আমাৰ কাৰণে লাঞ্চটো প্ৰিপেয়াৰ কৰিলে আমাৰ অকণমান দেৰি হ'ল কৰা হ'লেও চিকেনৰ দুটা কিবা আইটেম আছিলে লগতে অকণমান চালাড ভাত খাই ল'লোঁ দেই ভোক পূৰা লাগিছে আৰু এইবাৰ এইটো ছেকেণ্ড ড্ৰেছ পিছ হৈছে ছেকেণ্ড মেখেলা চাদৰ এইযোৰ জয়শ্ৰীবাই নিজেই কৰা গোটেই কাপোৰযোৰ নিজেই কৰা হয় একদম এপ্লিক লগাই কৰিছে ইমান ধুনীয়া কাপোৰযোৰ বিৰাটেই ধুনীয়া লাগিছে কাপোৰযোৰ আৰু এনেকুৱা কাপোৰ যেনেকুৱা ধৰণৰ বিচাৰে ধৰি লওক আপোনালোকে এপ্লিক কৰা লাগে কিবা ডিজাইনৰ লাগে কিবা আপোনালোকক ধৰি লওক কিবা এম্ব্ৰইডাৰী কৰা লাগে চব ইয়াতে এভেইলেবল পায় আৰু কাপোৰবোৰ বিৰাট কোৱালিটিটো ভাল হয় ইভেন ব্লাউজো যদি দৰকাৰ হয় বোলে বেলেগ বেলেগ ডিজাইনৰ ব্লাউজ সেই ব্লাউজবোৰো একদম এভেইলেবল আছে ইয়াতে একদম লাইভ হোটেলে কৰিয়ে থাকে মানুহে চ' আপোনালোকে বিচাৰে যদি নহয় খাবলৈ পাৰে কিন্তু মই একদম ফুল্লি ছেটিছফাই এই কাপোৰযোৰ বিৰাটেই মন লগা তাৰ লগতে এইটো যিটো গহনা আছে এইটোও মই জয়শ্ৰীবাৰ পৰা লৈছোঁ তেওঁলোকৰ এইটো মানে পূৰা ৱাৰেণ্টি থাকে ইভেন আপোনালোকে তাৰ পাছতো পলিছ কৰাব পাৰে কালাৰ কৰিব পাৰে চ' ৱাৰেণ্টি কমপ্লিটলি থাকে ক'ব পাৰে চ' আহি গ'লোঁ মা মেকআপ বক্সো আহিছে আজি মই পাগলী হৈ আছোঁ মা আজি গোটেই ঘৰটোত অকলে 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 দিনটো থাকিলে বোৱাৰী নাই মোৰতো একে ফনিয়া লাগে লেতেৰি গোটেই মা মানে কি হ'ল মই আৰু পাহি নাথাকিলে মা কথা পতাৰ লগ নাই অকলে অকলে আছে আমি এতিয়া চাহ খাই চাগে চাহৰ যোগাৰ ইহঁতক কিমান চাহ তাহ কিবা কিবি আবেলি অফিচৰ পৰা আহিলে দীপ চিখা নাই সেয়া দিব লাগে এওঁ জলপান দিয়ে এওঁ গাখীৰ চাহ দিব লাগে এই কাম থাকে আম কাটি আছোঁ আম কাটিছে এতিয়া মোক আম মানুহ বেছিকৈ মেকআপ আৰ্টিষ্ট আছিলে ডাইনা মই লিংকটো দি দিম আপোনালোকে চাব পাৰিব আকৌ ফটোগ্ৰাফাৰ আছিলে অভিজিত তাৰ মই লিংকটো দিম চাব পাৰিব আৰু আমাৰ মেইন আছিলে এইটো মই বা জয়শ্ৰীবা বুটিক আছিলে সেইটো মই লিংক দিম চাব পাৰিব একচুৱেলি গোটেইবোৰ ইমান ফ্ৰেণ্ডলি নহয় এনেকুৱা মানে কিবা প্ৰফেচনেল টাইপৰ কাম কৰিছোঁ নিচিনা নালাগিলে তাৰ উপৰিঞ্চে আকৌ জয়শ্ৰীবাই জানেনে আমাক মাংস দি ভাত খাইছোঁ মই আকৌ টিফিনটো লৈ যাওঁ অকণমানকৈ কিন্তু মানে জয়শ্ৰীবাই একদম মাংস চাংস আনি দুবিধ বেলেগ বেলেগ মাংস আনি ভাত খুৱাইছে কাইলৈ পৰা নাৰিকল তেল পূৰা লগাই থৈছোঁ স্কিনখনত পিছে মূৰটো ধোৱা নহ'লে আজি কাইলৈ ধুম
মই ভাবিছোঁ আজি ব্লগটো ইমানেই শেষ কৰোঁ। আশা কৰিছোঁ আজি ভিডিঅ' চাই ভাল লাগিলে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তাৰ লগতে প্ৰথমবাৰ আহিছে যদি আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইবেই কৰা নাই তেতিয়াহ'লে কৰিব দেই। পুনৰ লগ পাম এটা নতুন ব্লগৰ সৈতে। তেতিয়ালৈকে নমস্কাৰ।